নমস্কাৰ। 20 জানুৱাৰী সোমবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আহকচোন। আজি কন্যা ৰাশি, হস্তা নক্ষত্ৰ, ষষ্ঠী, কৃষ্ণপক্ষ, সুকমন্য যুগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি কমেণ্টত লিখিব। আহকচোন। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত 2 সংখ্যা বগা ৰং, 9টা 10ৰ পৰা 11টা। অলপ চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। পৰিয়ালৰ অৰ্থ ঠিক আছে। আজি পেছাৰ দায়িত্ব থাকিব আপোনাৰ। চাকৰিৰ ক্ষেত্ৰতো অলপ চাই চিতি ল'ব। ব্যৱসায়ত মোটামুটি। দাম্পত্য প্ৰেমত সাফল্য। পাৰিবাৰিক দিশ ভাল কৰক। আইনী কৰ্মত চাই চিতি ল'ব। আনে আপোনাৰ ওপৰত আঙুলি টোৱাব পাৰে। মানসিক চাপ অত্যন্ত বেছি থাকিব। নিজৰ কোনো ব্যক্তিগত সমস্যাই আপোনাক ভোগাব। আপোনাৰ সন্মান বাঢ়িব। দাম্পত্য জীৱনত গণ্ডগোল ৰৈছে। শত্ৰুৰ পৰা সাৱধান হ'ব। এতিয়া আহিব বৃষ ৰাশি। ৰঙা ৰং 6 সংখ্যা, 9টা 30ৰ পৰা 11টা। অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই থাকিব। সকলোতে সাফল্য পাব। ব্যৱসায়ত ভাল হ'ব। কথা বতৰা অলপ চাই চিতি ক'ব। দাম্পত্যত ঠিক আছে। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখক। প্ৰেমৰ দিশত ভোগাব। আপোনাৰ খৰচ বাঢ়িব। ভাগ্যৰ সহায় পাব। আপুনি ধীৰ স্থিৰ চলিব। ভুল চিন্তা বা সিদ্ধান্ত হ'ব পাৰে। এই ক্ষেত্ৰত সাৱধান হ'ব। খং ৰাগ দমাই ৰাখিব। বিবাদ এৰি চলিব। এতিয়া আহিব মিথুন ৰাশি। সেউজীয়া ৰং 4 সংখ্যা, 9টা 30ৰ পৰা 11টা। অলপ চাই চিতি ল'ব। দিন ধীৰ স্থিৰভাৱে চলিব। নৰ্মেলভাৱে কাম কাজ হ'ব। ব্যৱসায় দিশত মোটামুটি। চাকৰিত কোনোভাৱে জামালা আদি হ'ব পাৰে। শৰীৰৰ খিয়াল ৰাখিব। দাম্পত্যত অশান্তি। আপোনাৰ খং ৰাগ বাঢ়িব পাৰে। আইনী কৰ্মত ভাল ফল পাব। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। কথা বতৰা অলপ চাই চিতি ক'ব। মানুহৰ লগত চাই চিতি মিলিব। কোনো ডাঙৰ সিদ্ধান্ত অকলে নল'ব। খৰচ পাতি বাঢ়িব। শত্ৰুৰ পৰা সাৱধান হ'ব। কথা বতৰা কম ক'ব। এতিয়া আহিব কৰ্কট ৰাশি। ৰঙা ৰং 1 সংখ্যা, 9টা 10ৰ পৰা 11টা। অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই থাকিব। সকলোতে সাফল্য পাব। শত্ৰু দমন হ'ব। মাতৃসম লোকৰ শৰীৰ খিয়াল ৰাখিব। লগতে সন্তানৰ প্ৰেমৰ দিশত ভাল। দাম্পত্য জীৱনত ঠিকেই আছে। চাকৰি ব্যৱসায়ত ফ'কাছ ৰাখিব। সন্তানক অলপ খিয়াল ৰাখিব। আপুনি ভাগ্যৰ সহায় পাব। গ্ৰুপ হৈ কাম নকৰিব, অকলে কৰিব।
যিকোনো কাম ওপৰ লেভেলৰ সৈতে কৰিব। আপোনাৰ সন্মানক লৈ কোনোভাৱে চিন্তা হ'ব পাৰে। খৰচ পাতি কমাব। খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। সোণালী ৰং 7 সংখ্যা 9:30 পৰা 11:10। অলপ চাই চিতি ল'ব। শৰীৰ অলপ লক্ষ্য ৰাখিব। ভাগ্যৰ সহায় নহয়। কাম কাজ স্থিৰভাৱে হ'ব। ব্যৱসায় দিশত ভালেই চলিব। প্ৰেমৰ দিশত ভাল। দাম্পত্যত ঠিকেই দেখা যায়। পাৰিবাৰিক দিশ বৰ ভাল নহয়। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। আইনী কৰ্ম থাকিলে ভাল ফল পাব। আনে সুযোগ সুবিধা ল'ব। যিকোনো লেনদেন সাৱধানে কৰিব। আইনী কৰ্মত সফলতা পাব। অহংকাৰ নকৰিব। এতিয়া আহিব কন্যা ৰাশি। ক্ৰীম কালাৰ 3 সংখ্যা 10টাৰ পৰা 11:30। অলপ চাই চিতি ল'ব। শৰীৰ আপোনাৰ ভালেই থাকিব। অৰ্থ ক্ষেত্ৰত ভাল। ভ্ৰমণ অলপ চাই চিতি ল'ব। ব্যৱসায় দিশত মোটামুটি চলিব। দাম্পত্য প্ৰেম আদি ভাল কৰিব। কাম কাজ প্লেন কৰি কৰিব। বিদ্যাৰ ক্ষেত্ৰত ভালেই দেখা যায়। আইনী কৰ্ম থাকিলে অলপ চাই চিতি ল'ব। আনৰ চাপ নল'ব। প্ৰব্লেম হ'ব। আপুনি কনফিউজত ভুগিব পাৰে। কোনো কাম ইনকমপ্লিট নাৰাখিব। ব্যৱসায় স্থানত শত্ৰু বাঢ়িব পাৰে। খৰচ কমাব। সংসাৰত বিবাদ হ'ব। এতিয়া আহিব তুলা ৰাশি। বগা ৰং 5 সংখ্যা 9:30 পৰা 11টা। অলপ চাই চিতি ল'ব। শৰীৰ পৰিয়ালৰ ভাল। দিন স্থিৰভাৱে চলিব। নৰ্মেলভাৱে। ব্যৱসায়ত মোটামুটি চলিব। কাম কাজ লেহেমীয়া গতিত হ'ব। দাম্পত্যত ভাল। পাৰিবাৰিকত বৰ ভাল দেখা নাযায়। অতিৰিক্ত চাপ থাকিব আজি। বিদ্যাত খেয়াল ৰাখিব। আজি আপুনি এক্টিভ থকাৰ দিন। সকলোতে দেৰি হ'ব। কিছু বাধা পাব। নানা মুনি নানা মত থাকিব। এই ক্ষেত্ৰত অলপ প্ৰব্লেম পাব পাৰে। আনক কোনো পৰামৰ্শ নিদিব। আনৰ লগত বিবাদ হ'ব। আনে আপোনাক সমালোচনা কৰিব। মাতৃ শৰীৰ অলপ খেয়াল ৰাখিব। এতিয়া আহিব বৃশ্চিক ৰাশি। 1 সংখ্যা ৰঙা ৰং 10টাৰ পৰা 11:10। অলপ চাই চিতি ল'ব। নিজৰ কেপাচিটি দেখাব। এগ্ৰেছিভ হ'ব। সকলোতে জয়ী হ'ব। দিন পজিটিভ থাকিব। আপুনি চাপ ল'ব আজি। শৰীৰ ঠিকেই আছে। মাতৃৰ খেয়াল ৰাখিব। প্ৰেমৰ দিশত ভাল নহয়। দাম্পত্যত ভাল। পাৰিবাৰিক দিশ ঠিক কৰক। আনৰ কামত নাথাকিব। কোনো জামালাত নাযাব। বিদ্যাৰ ক্ষেত্ৰত খেয়াল ৰাখিব। আইনী কৰ্মত ভাল ফল পাব।
আপুনি এক্টিভ থাকিব, ভাগ্যৰ সহায় পাব, ইমোশ্যন এৰি চলিব, সকলোৰে লগত যোগাযোগ ৰাখক, আইনী কৰ্মৰ পৰা বাচি চলিব দিনটোত, পৰিয়ালৰ সহায় কম, খৰচ বাঢ়িব, কোনো মহিলাৰ বাবে স্বামী স্ত্ৰীৰ মাজত বিবাদ হ'ব। এতিয়া আহিব ধনু ৰাশি, 2 সংখ্যা সেউজীয়া ৰং, 9:30 পৰা 11:30 অলপ চাই চিতি ল'ব। আজি দিন জামালা, অশান্তি, বদনাম আদি হ'ব পাৰে, দায়িত্ব নল'ব। ব্যৱসায় দিশত ভাল, আপুনি চুক কাণ খোলা ৰখাৰ দিন। আনে ভুল কৰিব, আপুনি কথা শুনিব লাগিব। শৰীৰ ভাল, দাম্পত্য জীৱনত ঠিকেই আছে। প্ৰেমৰ দিশত ভাল, বন্ধু ভাগ্য ভাল নহয়, কৰ্তব্য কৰি দিন শেষ হ'ব, আপুনি নাম নাপাব। আইনী কৰ্মত ভাল হ'ব, কাম কাজত চাপ থাকিব, সকলো ক্ষেত্ৰতে ওপৰ মহলৰ পৰা সাৱধান হ'ব, কথা বতৰা চাই চিতি ক'ব। কোনো ভয়ৰ কাৰণে আপোনাৰ বুদ্ধি নষ্ট হ'ব পাৰে। আৱেগক প্ৰশ্ৰয় নিদিব, প্ৰব্লেম হ'ব, খং ৰাগ দমাই ৰাখিব। সন্তানৰ শৰীৰ খিয়াল ৰাখিব, আপোনাৰ কাম কাজত দেৰি নকৰিব। এতিয়া আহিব মকৰ ৰাশি, হালধীয়া ৰং, 3 সংখ্যা, 9:40 পৰা 11:30 অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব, নৰ্মেল থাকিব, মানসিক চাপ বাঢ়িব পাৰে, শৰীৰ ভাল, ভ্ৰমণত ভালেই হ'ব, বিনিয়োগ আদি নকৰিব। আপুনি মাথা ঠাণ্ডা ৰাখি কাম কৰিব। প্ৰেমৰ দিশত ভাল, পাৰিবাৰিকত সমস্যা দেখা যায়, আপোনাৰ শত্ৰু বাঢ়িব পাৰে, লক্ষ্য ৰাখিব। অপৰিচিত লোকৰ পৰা সাৱধান হ'ব, অচিনাকি লোকৰ পৰা। বিদ্যাত সফলতা পাব, আইনী কৰ্মত ভাল নহয়, লক্ষ্য ৰাখিব। অৰ্থৰ ক্ষেত্ৰত অলপ সংকট দেখা যায়, আপুনি কৰ্তব্য পালন কৰক। সন্তান সুখত ভালেই, ভাগ্যৰ সহায় নহয় দিনটোত। কথা বতৰা অলপ চাই চিতি ক'ব, কোনো জামেলাত নোসোমাব, খং ৰাগ নিয়ন্ত্ৰণ কৰিব। এতিয়া আহিব কুম্ভ ৰাশি, 8 সংখ্যা, পাতল নীলা ৰং ব্যৱহাৰ কৰিব। আজি আপোনাৰ কাম কাজ প্লেনিং কৰিব, মানুহক দেখুৱাওক, আকৰ্ষণ বাঢ়িব আপোনাৰ। অদৰকাৰী কাম কাজৰ পৰা আঁতৰি থাকক, ব্যৱসায় দিশত ভাল, ওপৰমহলৰ ছাপোৰ্ট পাব। বিনিয়োগৰ ক্ষেত্ৰত ভাল দিন, ভাগ্যৰ সহায় পাব, পৰি থকা কাম সমাধা কৰক, মানসিক চাপ বাঢ়িব। বিদ্যাৰ ক্ষেত্ৰত ভালেই, সন্তান আইনী কৰ্মত ভাল, নিজৰ জনত থাকি কাম কাজ কৰিব। বেছি মানুহৰ লগত নাথাকিব, জামালা হ'ব। আপোনাৰ কনফিডেন্স বঢ়াওক। কৰ্তব্য আপুনি অলপ চাই চিতি কৰক।
নিজৰ হাতে কাম কৰক, ভাল হ'ব। এলাহ নকৰিব। এতিয়া আহিব মীন ৰাশি। বগা ৰং ৩ সংখ্যা, ১০টাৰ পৰা ১১টা ২০, অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভালেই থাকিব। অতিৰিক্ত মানসিক চাপ, হতাশা বাঢ়িব। হঠাতে বাধা বিপত্তি আহিব পাৰে। ব্যৱসায় দিশত ভাল, চাকৰি ক্ষেত্ৰত ভাল নহয়। পৰিস্থিতিৰ চিকাৰ হ'ব পাৰে, লক্ষ্য ৰাখিব। মানুহে অলপতে খুঁত ধৰিব পাৰে, চাই চিতি কাম কৰিব। বিনিয়োগত ভাল নহয়। প্ৰেমত দিশতো ভাল নহয়। কোনো দায়িত্ব আহিব পাৰে আপোনাৰ গালৈ। মনৰ এনাৰ্জি বঢ়াব। বিদ্যাত ভালেই, সন্তানৰ সফলতাত আনন্দ পাব। আত্মীয় স্বজনৰ লগত সম্পৰ্ক ভাল কৰক। অৰ্থৰ ক্ষেত্ৰত দিনটো ভালেই দেখা যায়। আপুনি খং ৰাগ দমাই ৰাখিব, ৰিস্ক নল'ব। সুযোগ সন্ধানী লোকৰ পৰা অলপ সাৱধান হ'ব। ওপৰ মহলৰ পৰা সাৱধান। কথা বতৰা ভালদৰে চাই চিতি শুনি কাম কাজ কৰিব। মনলৈ অহংকাৰ ভাৱ নানিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।